শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে উদ্বোধন কৰিলে ডিগবৈ মহিলা মহাবিদ্যালয়ৰ নৱনিৰ্মিত ভৱন। এদিনীয়া ভ্ৰমণ কাৰ্যসূচীলৈ ডিগবৈত উপস্থিত হোৱা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মঙলবাৰে দুপৰীয়া ডিগবৈ মহিলা মহাবিদ্যালয়ৰ এটা নৱনিৰ্মিত ভৱন উদ্বোধন কৰে। ইয়াৰ পিছতে মহিলা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য ৰাখে। কিন্তু স্কিল মানে মগজুৰ বিদ্যাও স্কিল। তো মগজুৰ বিদ্যা আৰু হাতৰ বিদ্যা এই দুয়োটা বিদ্যা মহাবিদ্যালয়তে ছাত্ৰ ছাত্ৰীয়ে আয়ত্ত কৰিব লাগিব। স্কিল মানে কেৱল এই বোৱা কটা কাঠ মিস্ত্ৰী পাইপ মিস্ত্ৰী সেইটো নহয়। স্কিল বুলি ক'লে BTech পাছ কৰা ইঞ্জিনিয়াৰ এজনকো স্কিলৰ প্ৰয়োজন। কাৰণ তেওঁ BTech পাছ কৰিছে, অইল মিলে কি নতুন নতুন মেচিন আহিছে, মেচিনবিলাক চলাব নাজানে, গতিকে সেই মেচিন চলাবৰ কাৰণে তেখেতক স্কিল ট্ৰেইনিং লাগিব। ডক্টৰ এজনকো আৰু স্কিল ট্ৰেইনিঙৰ প্ৰয়োজন। এনেকৈ বিভিন্ন লেভেল আছে স্কিলৰ, এই বিভিন্ন লেভেলৰ স্কিল ট্ৰেইনিংবিলাক প্ৰয়োজন। মগজুৰ স্কিল আজি আমি অসমীয়া ভাষাটো এটা বিষয় হিচাপে লৈ ডিগ্ৰী পঢ়িছোঁ, কিন্তু পঢ়াৰ পাছতো আমি হয়তো অসমীয়া লিখিব জানো, আমি ৰঘুনাথ চৌধুৰী জানো, আমি কমলাকান্ত ভট্টাচাৰ্য আমি জানো, অম্বিকাগিৰি ৰায়চৌধুৰী জানো, কিন্তু মই চাকৰি পাবলৈ হ'লে বা মই ক'ৰবাত নিয়োজিত হ'বলৈ হ'লে মোৰ বিশেষ কিছুমান দক্ষতাৰ দৰকাৰ। ডিগবৈ মহিলা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি লক্ষীনন্দন গগৈ, ডিগবৈ বিধায়ক সুৰেন ফুকন, অধ্যক্ষা ডক্টৰ সঞ্চিতা চেতিয়াসহ অধ্যাপক অধ্যাপিকাসকল উপস্থিত থাকে। ডিগবৈ মহিলা মহাবিদ্যালয়ত পদাৰ্পণ কৰি ইয়াত ৰুচা 2ৰ অধীনত 2 কোটি টকাৰে নিৰ্মিত এটা নতুন ভৱনৰ দুৱাৰ মুকলি সতীৰ্থ বিধায়ক সুৰেন ফুকনৰ সৈতে কৰোঁ আৰু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগত শুভেচ্ছা বাৰ্তালাপ কৰোঁ। এখন খুব গুৰুত্বপূৰ্ণ মহাবিদ্যালয়, বিশেষকৈ মহিলা মহাবিদ্যালয়, আৰু এই মহাবিদ্যালয়খনক এখন উচ্চ শিক্ষাৰ অনুষ্ঠান মানে UG PG দুইটা কোৰ্চ থকাকে গঢ় দিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লওঁ। ডিগবৈৰ পৰা বিনন্দ পৰিপুৰ সংবাদ 365।